জয় গুৰু শংকৰ পুথি নামঘৰ খনিকৰ গাঁও ডাক মিছামৰা গোলাঘাট মন প্ৰাণ জোৰ পৰি যোৱা এটা হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক বেদী। এইখন দেখিছে, এইটো একদম পুৰণা এখন তোৰণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনা নাই 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 আমাৰো পৰম গুৰু। তাৰমানে শ্ৰীমন্তৰ বাদে আৰু আমাৰ কোনো নাই, গত্যন্তৰ নাই, হয়নে বাৰু? সঁচাকৈ অসমীয়া জাতিৰ বাবে এইটো এটা ডাঙৰ অৱদান গুৰুজনাৰ, আৰু গুৰুজনাই যি অৱদান দি গ'ল তাৰ বাবে হয়তো অসমীয়া জাতিটো আজি একত্ৰিত হৈ আছে আৰু সমন্বয়ৰ যিটো পথ, এই পথেৰে আগুৱাই যাবলৈ, উন্নয়নৰ দিশত, সাংস্কৃতিক দিশত, ধৰ্মৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে। আজি দেওবাৰ, তাৰিখটো হৈছে 25/5/2025। গোলাঘাট নগৰৰ পৰা উত্তৰ প্ৰান্তলৈ দেৰগাঁও কোৰালগুৰি অঞ্চলৰ পৰা অলপ দক্ষিণ পশ্চিমলৈ আহোম ৰাজত্বৰ সময়ৰ পৰা ইয়াৰ স্থানীয় লোকৰ খুব বিশ্বাসী এটা নামঘৰ আছে। প্ৰথমতে এইটো যদিও নামঘৰ নাছিলে, দুভাগ পুথিক কেন্দ্ৰ কৰি সেই বিশ্বাস গঢ় লৈ উঠিছিলে, আৰু বৰ্তমান এই পুথি দুভাগৰ ওপৰত যি বিশ্বাস, সেই বিশ্বাস অসমব্যাপী বিয়পি পৰিবলৈ আৰম্ভ হৈছে। আৰু এই বিশ্বাসৰ যিটো পৰিসৰ, প্ৰচাৰ প্ৰসাৰ বেছি বৃদ্ধি হৈ যোৱাৰ বাবে আজি প্ৰত্যেক দিনে এই নামঘৰ, যিটো খনিকৰ পুথি নামঘৰলৈ ভকতৰ সমাগম হ'বলৈ আৰম্ভ কৰিছে। আৰু এই অঞ্চলৰে এজন শিক্ষাবিদ শিক্ষক ডক্টৰ দেৱজিৎ বৰুৱা আছে আমাৰ লগত। তেখেত মোৰ সহকৰ্মী আছিলে একালত। যাই নহওক, তেখেতক আমি ইয়াৰে স্থানীয় ব্যক্তি, তেখেতক ইয়াতে আমি সসন্মানেৰে মাতি অনা হৈছে। দুটামান কথা তেখেতৰ মুখেৰে আমি জানিব বিচাৰিছোঁ। আপুনি কওকচোন, এই খনিকৰ পুথিৰ যিটো বিশ্বাসটো কেনেকৈ আৰম্ভ হ'ল? প্ৰণৱক ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ কৰাৰ বাবে। আচলতে মানৰ আক্ৰমণৰ সময়ত আমাৰ এই অঞ্চলটো আক্ৰমণৰ বলি হৈছিল, আৰু সেই বলি হোৱাৰ সময়তেই মানবিলাকে, তেওঁলোকৰ লোভ আছিল অকল ধন সম্পত্তিত। এই কাগজৰ সাঁচিপাতৰ পুথিবিলাকো তেওঁলোকে অন্য জেগাৰ পৰা কঢ়িয়াই আনিছিল, আৰু আনি পেলাই ইয়াতে মণি বৰুৱা নামৰ ব্যক্তিজনৰ ঘৰৰ, অৰ্থাৎ এই খনিকৰ পুথি নামঘৰৰ সন্মুখত থকা যিটো ঘৰ, সেই সন্মুখত থকা ঘৰৰ পূৰ্বপুৰুষৰ হাতত পুথিখন দি পেলাই তেওঁলোক গুচি গৈছিল। মানুহৰ দৰিদ্ৰ আছিল আৰু অভাৱ আছিল। লাহে লাহে সেই অভাৱ অনাটনবিলাক পূৰ হ'বলৈ ধৰিলে, আৰু এটা সময়ত আমাৰ খনিকৰ পুথিৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত থকা দৰিয়াজানত এটা বান্ধ বান্ধিছিল। তালৈ কোমল চাউল নিছিল বুলি এটা জনবিশ্বাস আছে। কোমল চাউলৰ সংখ্যাটো কিন্তু মানুহৰ সংখ্যাতকৈ কম আছিল পৰিমাণটো, আৰু লাহে লাহে সেই পুথিক সেৱা জনাই কোমল চাউল নিয়াৰ কাৰণে সেইটো অক্ষয় হৈ থাকিল। সকলোৱে খাই পেলাই সকলোৰে বাবে কোমল চাউল আতিছিল। তাৰ পৰাই লাহে লাহে এই পুথিখনৰ বিশ্বাসটো স্থানীয়ভাৱে আৰম্ভ হ'ল। ইয়াতে ৰামেশ্বৰ বৰুৱাৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত পুথিভাগ তেওঁলোকৰ ঘৰত থাকিল মণি বৰুৱাৰ পৰৱৰ্তী সময়ত। আৰু ৰামেশ্বৰ বৰুৱা হয়। আৰু লাহে লাহে জনসমাগম বৃদ্ধি পাবলৈ ধৰিলে। পৰিয়ালে তেখেতসকলৰ নিজৰ ভূমিতেই এটা নামঘৰ বনায়। বৰ্তমানৰ য'ত আপোনালোকে নামঘৰটো দেখিছে, সেই নামঘৰলৈ পুথিভাগ আগবঢ়াই দিলে। তেখেতসকলৰ ভূমিতেই নামঘৰটো আৰম্ভ কৰিলে, আৰু আজিৰ তাৰিখত এই নামঘৰটো খনিকৰ পুথি নামঘৰ হিচাপেই জনাজাত হৈ আছে। ইয়াত মূলতঃ দুখন পুথি সংৰক্ষিত হৈ আছে। এভাগ সাঁচিপাতত লেখা কীৰ্তন, আৰু আনভাগ হৈছে নামঘোষা, আৰু সেই পুথি দুভাগকে খনিকৰ পুথি বুলি কয়। অৱশ্যে ইয়াৰ লগত ৰত্নাৱলী আৰু দশমো সংলগ্ন হৈ আছে। আৰু সেই সময়তেই আমাৰ কাষৰীয়া হালোৱা গাঁও নামঘৰত সচিত্ৰ ৰামায়ণ আৰু ভাগৱত, সেই দুইখনো তাতেই সাঁচিপাতত লেখা হালোৱা গাঁৱৰ নামঘৰত আছে। আৰু সমগ্ৰ আমাৰ যিখন খনিকৰ গাঁৱৰ প্ৰায়বিলাক পৰিয়ালতেই এই সাঁচিপাতত লেখা পুথি বৰ্তমান সংৰক্ষণ হৈ আছে, যিবিলাক সেই পুৰণি অসমীয়া অৰ্থাৎ ব্ৰজাৱলী ভাষাত লেখা। আৰু এই যে বিশ্বাসটো আৰম্ভ হ'ল, সেই মণি বৰুৱাৰ দিনতে আৰম্ভ হোৱা বিশ্বাসটো আজিৰ তাৰিখত বিশ্বাসলৈ পৰিণত হৈছে আৰু চলি আছে। গোটেই অসমতেই খনিকৰ পুথিৰ এটা বিশ্বাসভাজন স্থান হিচাপে পৰিগণিত হৈছে। হয়, বৰুৱাদেৱে বৰ সুন্দৰ কথা কেইটামান আমাক তথ্য কেইটামান যোগান ধৰিছে। তাৰ ভিতৰতে আমি আপোনালোকক বুজাই ক'ব বিচাৰিছোঁ যে 1 নম্বৰ কথাটো হ'ল খনিকৰ পুথিক যিয়ে শ্ৰৱণ কীৰ্তন কৰে, তেওঁৰ কোনোদিনে অভাৱ নহয়, আৰু অভাৱৰ যিটো হাৰ সেইটো লাহে লাহে ত্ৰুটি আহে বুলি বিশ্বাস এটা আছে। দ্বিতীয় কথাটো হ'ল, পৃথিৱীত হয়তো খুব এনেকুৱা ঠাই কম আছে, একমাত্ৰ এই খনিকৰ যিখন গাঁও বা খনিকৰ পুথিভাগে একমাত্ৰ পুথি হয়তো
যিখন পুথিক ইমান সাংঘাতিক ধৰণে মুক্তভাৱে পূজা কৰা হয়, বিশ্বাসৰ লগতে পূজা কৰা হয়। আৰু এইটো এটা ভাল সংস্কৃতি বুলি ক'ব লাগিব। পুথি পূজা কৰা মানে জ্ঞানক সন্মান জনোৱা, এনেকুৱা এটা কথাও হয়। আৰু তেখেতৰ বক্তব্যৰ পৰা আৰু এটা কথা সুস্পষ্ট হৈছে যে এই অঞ্চলটোত বিভিন্ন জেগাত হয়তো সাঁচিপাত পুথি লিখাৰ পৰম্পৰা এইটো আছিলে। আৰু লগতে আৰু এটা কথা তেখেতৰ পৰাই অনুমান পাব পাৰি যে এই অঞ্চলটোত সাঁচিপাতৰ পুথি ৰচনা কৰাৰ পৰম্পৰাটোৰ সমান্তৰালকৈ এই লোকসকলে আচলতে অধ্যয়ন কৰাৰ এটা পৰম্পৰাও অতি প্ৰাচীন কালৰ পৰাই আছিলে। আৰু বৰুৱাদেৱে এই কথাটো সুস্পষ্টই কৈছে যে যিসকল মানৰ তিনিটাকৈ আক্ৰমণৰ কথা আমি ক'ব পাৰোঁ, 1917, 19 আৰু 21। এই তিনিওটা আক্ৰমণত আচলতে অসমৰ যিখন মানচিত্ৰ আছিলে, সামাজিক মানচিত্ৰ বা ধৰ্মীয় মানচিত্ৰ, সেই মানচিত্ৰখন সম্পূৰ্ণ চুৰমাৰ কৰি পেলাইছিলে। আৰু তেওঁলোকে লুণ্ঠনমূলক কাৰ্য, নাৰী দৰ্শনমূলক কাৰ্য, অপ্ৰীতিকৰ ঘটনাৰে অসমখনক পৰিপূৰ্ণ কৰি পেলাইছিলে। আৰু তেনে এটা সময়ত তেওঁলোকে যে দৰ্শন লুণ্ঠন কৰিছিলে, সেই কথাটোৰ এটা জ্বলন্ত প্ৰমাণ হৈছে খনিকৰ পুথিভাগ। তেওঁলোকে এয়া ধন সম্পদ বুলিয়েই টোপোলাকেইটা লৈ আহিছিলে। সন্মুখত থকা সেই ঘৰখন, এই ঘৰখনৰ যিজন ব্যক্তি মণি বৰুৱা, আৰু মণি বৰুৱাই ভাগ্যক্ৰমে হয়তো সেই পুথি দুভাগ পালে আৰু নিৰাবৰণ কৰি চোৱাৰ পাছত দেখিলে যে ইয়াক কোনো তেওঁলোকৰ দৰকাৰী সামগ্ৰী নহয়, আৰু সেইকাৰণে ইয়াতে পেলাই থৈ গ'ল। আৰু পেলাই থৈ যোৱাৰ পাছত সেই পতিত যিটো দুখনকৈ কীৰ্তন আৰু ঘোষা, লগতে আৰু দুখনৰ কথা কৈছে তেখেতে, দশম আৰু ৰত্নাৱলী, সেই পুথি 4 ভাগৰ অৱস্থান ইয়াতে দিয়া হ'ল। ঘৰতে হয়তো এটা কেঁচা ঘৰ সাজি মেলি তাতে যথাৰীতিৰে অৰ্চনা কৰিবলৈ আৰম্ভ কৰিলে। আৰু এনেকুৱা ধৰণে কৰি গৈ থকাৰ পাছত লাহে লাহে মানুহৰ মাজত সি সৰ্ববিদিত হ'বলৈ আৰম্ভ হ'ল। আৰু আহোঁতে সময়ৰ সোঁতত আজি খনিকৰ পুথিয়ে এটা বিশাল ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। অসমৰ শদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত এই পুথিভাগ পদযাত্ৰা কৰি ইয়াৰ পদযাত্ৰীসকলে অনা নিয়া কৰিছে। গতিকে সেইটো এটা অতি কঠিন কাম বুলি ক'ব লাগিব। কিন্তু এই বিশ্বাস যিটো আছে, অটুট বিশ্বাস খনিকৰ পুথিৰ ওপৰত, সেই বিশ্বাসে তেওঁলোকক সেই কামফেৰা সহজতে কৰিবলৈ সাহস যোগাইছে, উৎসাহ যোগাইছে। আৰু কোৱা শুনিছোঁ আমি যিসকল পদযাত্ৰী, সেই পদযাত্ৰীসকলে বোলে সেই পুথি দুভাগ কান্ধত লৈ গৈ থাকোঁতে তেওঁলোকে ভাগৰ অনুভৱ নকৰে, পিয়াহ অনুভৱ নকৰে। গতিকে সেইটো নিশ্চয় ইয়াতে এই পুথিভাগৰ এক মাহাত্ম্য আছে। আৰু এটা কথা সংযোগ কৰি দিওঁ যে বৰ্তমান অসম চৰকাৰৰ যিটো আঁচনি ধৰ্মজ্যোতি, তাৰ অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু পুথি নামঘৰলৈ যিমান মানুহ দৈনিক সমাগম হয় তাৰ অনুপাতে কিন্তু ইয়াত সুবিধা কম আছে। গতিকে অসম চৰকাৰে এই ধৰ্মজ্যোতি আঁচনিৰ অধীনত আৰু যদি অলপ সুবিধা প্ৰদান কৰে, তেতিয়া সেই যিঘৰ মানুহৰ বৰ্তমানত ভৱেশ বৰুৱা, অৰুণ বিকাশ বৰুৱা, তীৰ্থ বৰুৱাৰ পৃষ্ঠপোষকতাত চলি থকা পুথিভাগে এটা পৰ্যটন ক্ষেত্ৰলৈ, ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও আছে। কাৰণ তাৰ লগত এই মানৰ আক্ৰমণৰ সময়ৰ পৰা এতিয়ালৈকে হোৱা ইতিহাস জড়িত হৈ আছে পুথিখনৰ লগত। গতিকে এটা খুব সুন্দৰ কথা আচলতে মোৰ ভিডিঅ' বনাই ফুৰাৰ লক্ষ্য উদ্দেশ্য সেইটোৱে যে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰোঁ। আৰু পৰ্যটনৰ কেইবাটাও ভাগ আছে, গ্ৰাম্য পৰ্যটন, ধৰ্মীয় পৰ্যটন, সাংস্কৃতিক পৰ্যটন, স্পৰ্টছৰ পৰ্যটন। গতিকে এই পৰ্যটনৰ ভিতৰত আমি সেইটো দুটা ভাগত ধৰিব পাৰোঁ। এটা হৈছে গ্ৰাম্য আৰু ধৰ্মীয়, দুয়োটাকে অন্তৰ্ভুক্ত কৰি এটা সুন্দৰ এটা চৰকাৰে যদি সদৃষ্টি চায় আৰু ধৰ্মজ্যোতি যিটো আঁচনিৰে যদি ইয়াক কাভাৰ কৰে, এটা ইয়াত পৰিৱেশটো যদি পৰ্যটকসকলৰ অসুবিধা নোহোৱাকৈ এটা সুন্দৰ পৰিৱেশ দিব পাৰে, তেতিয়াহ'লে পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হোৱাত কোনো সন্দেহ নাই। আৰু ইয়াকে আমি কামনা কৰিছোঁ। অসম চৰকাৰলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, এই খনিকৰ পুথি গাঁৱত অৱস্থিত সেই খনিকৰ নামঘৰটি খুব সোনকালে এটা গ্ৰাম্য ধৰ্মীয় পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হওক। ধন্যবাদ। মণি বৰুৱাই এইখিনি উদ্ধাৰ কৰিছিলে আৰু উদ্ধাৰ কৰি ঘৰত সযতনে ৰাখিছিলে কিছুদিন। এই সম্পৰ্কত আমি ভৱেশ বৰুৱাৰ লগত কথা পাতিম। ভৱেশ বৰুৱাই এই অনুষ্ঠান ভাগৰ লগত বহু আগৰ পৰাই জড়িত হৈ আছে, তেওঁ সকলো কথা জানে। আহক বন্ধুসকল, আমি ভৱেশ বৰুৱাৰ ওচৰলৈ আগুৱাই যাওঁচোন। এনেকৈ ধৰণে আশীৰ্বাদ প্ৰদান কৰা হয়। অপাৰ বিশ্বাস আছে এই পুথিভাগৰ ওপৰত মানুহৰ। আৰু ইয়াত দেখিছে আপোনালোকে বিভিন্ন প্ৰান্তৰ পৰা আইসকল আহি ইয়াত বহিছে, ভণ্টিসকলো আহি ইয়াত উপস্থিত হৈছে। কোৱাচোন তোমাৰ নামটো কি কোৱা? চয়নিকা দত্ত। ক'ৰ পৰা আহিছা? হা? তোমাৰ নামটো? ক'ৰ পৰা আহিছা? আচ্ছা, তোমাৰ কিয় আহিছা ইয়াতে?
মেট্ৰিক পৰীক্ষা পাইছেই কাৰণে প্ৰে কৰিব আহিছে হয়নে বাৰু? তো তেনেকৈ এটা বিশ্বাস আছে হয়নে বাৰু যে ইয়াতে প্ৰে কৰিলে পৰীক্ষা ভাল হয় হয়নে? হওক দিয়া, পৰীক্ষা ভাল হওক, খনিকৰ পুথিয়ে আশীৰ্বাদ প্ৰদান কৰক তোমালোকক দেই। এই খনিকৰ পুথি নামঘৰৰ একদম গৰ্ভভাগত প্ৰৱেশ কৰিছোঁ আৰু এই খনিকৰ পুথি নামঘৰৰ প্ৰধান পৰিচালক ভৱেশ বৰুৱাৰ লগত পৰিচিত হৈছোঁহি আৰু তেখেতৰ মুখৰ পৰাই আমি জানিম এই খনিকৰ পুথিভাগৰ কেনেকুৱা ধৰণে উদ্ধাৰ হৈছিলে, ক'ত উদ্ধাৰ হৈছিলে, ইতিহাস যিটো, আৰু ইয়াত কেনেকুৱা ধৰণৰ মাহাত্ম্য, যিটো বিশ্বাস খনিকৰ পুথিৰ ওপৰত কি বিশ্বাস আছে সেই সম্পৰ্কে ভৱেশ দাৰ পৰা আমি জানিব বিচাৰিম। দাদা কওকচোন। হয় কৃষ্ণ, মোৰ নাম ভৱেশ বৰুৱা, মই খনিকৰ পুথিস্থানতে জড়িত হৈ আছোঁ। এই খনিকৰ পুথিস্থান, এয়া নামঘৰ, এয়া খনিকৰ পুথিস্থান এইকাৰণেই হ'ল, এই নামঘৰভাগি খনিকৰত আছে আৰু খনিকৰ গাঁও আমাৰ গাঁওখনৰ নাম। আৰু ইয়াতে খনিকৰৰ পুথি দুভাগ ইয়াত থাকে, এভাগ কীৰ্তন আৰু এভাগ ঘোষা। এয়া এই কীৰ্তন আৰু ঘোষা পুথি দুইভাগ আমাৰ উপৰিপুৰুষে প্ৰাপ্তি হৈছিল। তেখেতসকলে মানৰ আক্ৰমণৰ সময়ত মান সৈন্যই আমাৰ এই গাঁওবিলাক লুটপাট কৰিছিলে আৰু লুটপাট কৰোঁতে মানুহখিনি আঁতৰ হৈ গৈছিল, কিন্তু আমাৰ এজন ককা আছিল, তেখেতে বাৰ্ধক্যজনিত কাৰণত বাহিৰলৈ যাব পৰা নাছিল, তেখেতে গৃহত আছিল আৰু মান সৈন্যই আহি ঘৰত যেতিয়া সোমাই লুটপাট কৰিবলৈ, তেতিয়া যি টকা পইচা পাইছিল সেইটো লৈ গৈছিল আৰু তেখেতৰ হাতত এই টোপোলা এটা এৰি থৈ গৈছিল। পিছত যেতিয়া মান সৈন্য ওলাই গ'ল, তেতিয়া আমাৰ পৰিয়ালৰ সকলো সদস্য যেতিয়া সোমালে, তেতিয়া দেখিলে এই টোপোলাটোত সাঁচিপতীয়া পুথি আছে। সেই পুথি হ'ল কীৰ্তন ঘোষা ৰত্নাৱলী দশম, এনেকৈ কেইবাভাগো আছিলে আৰু তেতিয়া তাকে সভক্তিৰে পৰিয়ালবৰ্গই তাতে সেৱা সৎকাৰ কৰি আগবাঢ়িবলৈ ধৰিলে। সদায় তাতে সেৱা কৰে, ভাত ৰান্ধিবলৈ গ'লেও সেৱা কৰে, কিবা এটা কৰ্ম কৰিবলৈ গ'লেও তাতে সেৱা কৰি যায়, চাকি বন্তি জ্বলায়। আৰু সেই তেনেকৈ কিছু মাহাত্ম্য যেতিয়া প্ৰকাশ পালে, তেতিয়া পৰিয়ালবৰ্গই পুথি দুভাগ এটি গোসাঁইঘৰ সাজি তাতে স্থাপন কৰি তাতে সেৱা সৎকাৰ কৰিবলৈ ল'লে। আৰু তেতিয়া ওচৰ পাঁজৰ দুই এক লোকেও নিজৰ মনৰ আশা পূৰণৰ হেতু পুথিভাগৰ ওচৰতে এইফালে সেৱা কৰিবলৈ আগবাঢ়িল। আৰু তেতিয়া তেনেকৈ মানুহে যি সেৱা কৰিছে তেওঁলোকক কিছু ফল পালে। তেতিয়া লাহে লাহে বস্তুটো প্ৰচাৰিত হ'ল। প্ৰচাৰিত হোৱাৰ পিছত তাতে এভাগি নৈবেদ্য সহকাৰে শৰাই আগবঢ়াবলৈ আৰম্ভ কৰিলে আৰু সেইভাগ লাহে লাহে চলি আছিল। পিছত সেই গৃহত পৰিয়ালবৰ্গ বাঢ়ি যোৱাৰ কাৰণে আমাৰ পৰিয়ালে এই নামঘৰভাগি ইয়াতে স্থাপন কৰি দিলে। এতিয়া ইয়াতে সদায় নাম প্ৰসংগ হয় আৰু বিভিন্ন স্থানৰ, অসমৰ বিভিন্ন স্থানৰ পৰা সেৱকীসকল ইয়ালৈ আহে। মানুহৰ লোকবিশ্বাস যে এই ভগৱন্তৰ চৰণত যদি এফেৰি সেৱা আগবঢ়াব পৰা হয়, তেতিয়া মনৰ কামনা পূৰণ হয়। আৰু মানুহৰ বিভিন্নজন সেৱকীয়ে বিভিন্নজন মনৰ আশা লৈ আজি ইয়াতে সেৱা লয়। কোনোবাই নিজৰ এটি সন্তানৰ কাৰণে, কোনোবাই নিজৰ ল'ৰা ছোৱালী বিবাহৰ কাৰণে, কোনোবাই নিজৰ এটি কৰ্মস্থানৰ কাৰণে, কোনোবাই নিজৰ কোনোবাই অসুখ বিসুখ ভাল হোৱাৰ কাৰণে, কোনোবাই এভাগি গৃহ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে, ইয়াতে জয় জয়তে সেৱা লয়। গতিকে এনেধৰণে বিভিন্ন ধৰণৰ মনেৰে আশাৰে এই ভগৱন্তৰ চৰণত এফেৰি সেৱা আগবঢ়ায় আৰু তেখেতসকলৰ নিশ্চয় মনৰ আশা পূৰণ হয়। আৰু সেইকাৰণে ইয়ালৈ প্ৰতিদিনে ভিৰৰ সংখ্যাও বাঢ়ি গৈ আছে। আমাৰ এতিয়া দেওবাৰ, আজি বন্ধবাৰ, কিছু কম হৈছে আজি মানুহ, অন্য বাৰত ইয়াতকৈ বেছি হয়। আৰু ভাদ মাহত প্ৰতিদিনেই ৰাইজৰ ভিৰ হয়। আৰু এই খনিকৰৰ পুথিভাগি কোনো লোকে গৃহত পাঠ কৰাবলৈ লৈ যোৱা হ'ল আৰু লোকবিশ্বাস যে খনিকৰৰ পুথিভাগি গৃহত পাঠ কৰালে ঘৰখনৰ মংগল হ'ব। সেই আশাৰে আজি গুৱাহাটীৰ পৰা ধৰি যোৰহাট, গোলাঘাট, তেজপুৰ, আমাৰ দুলীয়াজান, ডিগবৈ ইত্যাদি স্থানলৈ এই পুথিভাগ গৈ থাকে। কিন্তু এই পুথিভাগৰ এটা নিয়ম আছে যে ইয়াক এতিয়ালৈকে কোনো বাহনত নিয়া নাই, খোজকাঢ়ি কান্ধত লৈ বা মূৰত লৈহে যায়। কেৱল পদযাত্ৰাৰেহে ইয়াৰ পুথিভাগি নিয়ে। গতিকে এনেধৰণে চলি আছে। আৰু এই নামঘৰভাগিটো প্ৰতিদিনে এনেকৈ ৰাইজৰ সমাগম হয়। প্ৰত্যেকেই এইটো গৃহলৈ পুথিভাগি নিব নোৱাৰে, সেই উপলক্ষলৈ ইয়াতে সেৱাভাগি আগবঢ়ায় মনৰ আশা পূৰণৰ হেতু। গতিকে এই এনেধৰণে চলি আছে আৰু আগলৈ ইয়াৰ সম্প্ৰসাৰ আৰু হওক। আমি ভগৱন্তৰ চৰণলৈ সকলো সেৱকীৰ হৈ সেৱা আগবঢ়াইছে, সকলোৰে মংগল কামনা কৰি। আমাৰ বাপজনেও আজি ইয়াতে আহি এই কৰ্ম কৰিছে, তেখেতৰ দীৰ্ঘায়ু কামনা কৰি নিজৰ কৰ্মস্থানত উন্নতি হওক, আমি তেখেতসকলৰ হৈ সেৱাভাগি আগবঢ়াই দিয়া হ'ল। কৃষ্ণ হৰি। এইখিনিতে আৰু এটি কথা সুধিম মই আপোনাক, যে আপুনি ক'লে যে পুথিভাগ ঘৰলৈকো লৈ যাব পাৰি,
আৰু ঘৰলৈ নিলেতো আপুনি এটা কথা সুস্পষ্টভাৱে কৈছে যে পদযাত্ৰাৰে নিব লাগে আৰু কিন্তু এই ঘৰলৈ যদি পুথিভাগ নিব লগা হয় তেতিয়াহ'লে কেনেকুৱা ধৰণে কি কৰিব লাগে? খনিকৰ পুথিভাগ গৃহলৈ নিবলৈ হ'লে ইয়াত আমাৰ কমিটিৰ অফিচ আছে, তাতে পুথিভাগী কোনটো দিনত প্ৰাপ্তি হ'ব সেইটো বুক কৰিব লাগে। এতিয়া 2025 চনৰ সম্পূৰ্ণ বুকিং শেষ হৈ গৈছে, 26 চনৰ প্ৰায় শেষ হ'বলৈ আগবাঢ়িছে। গতিকে এবছৰ বা 1.5 বছৰ আগতে পুথিভাগ নিজৰ গৃহলৈ কোনোবাই নিবলৈ হ'লে তাত নাম লিখিতবদ্ধ কৰে। কেৱল নাম লিখিলে হয়নে আৰু কিবা? নাম লিখিলেই হয়, তাত অন্য একো নালাগে। আৰু এটা শেষবাৰৰ বাবে সুধিছোঁ আপোনাক যে এই খনিকৰ পুথি নামঘৰটো এতিয়া বহুত জনবিশ্বাসী এটা নামঘৰলৈ পৰিণত হৈছে লাহে লাহে, আৰু এই নামঘৰত যিসকল ভক্ত আহে ভক্তসকলে প্ৰাৰ্থনা কৰিবৰ বাবে কেনেকুৱা ধৰণৰ নিয়ম নীতিত আহিব লাগে বা সাজপাৰৰ কিবা নিয়ম নীতি আছে নেকি? আমাৰ অসমীয়া সাজপাৰ হ'লে ভাল, সকলোৱে ধুতিখন পিন্ধি আহিলে, আইসকলে চাদৰ মেখেলা পিন্ধি আহিলে এনেকৈয়ে ভাল হয়। গতিকে এইটো আমাৰ অসমীয়া জাতিটোৰ হৈ এনেকৈ জাতিৰ সত্তা ৰক্ষা কৰিব হেতু যি ধৰণে আহিব লাগে তেনেধৰণে আহিলে সকলোৰে মংগল। আৰু ইয়াত সকলোৱে ধূপ জ্বলোৱা ব্যৱস্থা আছে, চাকিটো আমি মূল চাকিত তেলটো দি দিওঁ আৰু ৰাইজে একত্ৰিতভাৱে এফেৰি সেৱা আগবঢ়ায়। গতিকে সেই তেনেধৰণে এতিয়ালৈকে চলি আছে। খালি নামঘৰভাগী বৰ্তমান কিছু সৰু হৈ আহিছে, ইয়াক ডাঙৰ কৰিবৰ কাৰণে আমি চৰকাৰকো অনুৰোধ কৰিছোঁ যে নামঘৰভাগীৰ কাৰণে কিছু অনুদান আগবঢ়াই নামঘৰভাগী অকণমান বহল আহল কৰিব পাৰিলে ভাল হ'ব। স্পৰ্শ কৰিছে নেকি ধৰ্মজ্যোতি আঁচনি? এনেকুৱা আমাৰ আঁচনি লৈছে। এয়াই আছিলে ভৱেশ বৰুৱা, আৰু ভৱেশ বৰুৱা খুব সম্ভৱতঃ মণি বৰুৱাৰ পৰিয়ালৰে নাতি, আৰু তেখেতে এনেকুৱা ধৰণে ভক্তসকলক প্ৰতিদিনে ব্যক্তিগত নিজস্ব যিটো ঘৰুৱা সমস্যাৰ মাজতে এই ভক্তসকলকো তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে যিখিনি দিহা কৰিব লগা আছে সেইখিনি কৰি এনেকুৱা ধৰণে ৰাজহুৱা শ্ৰমদান কৰি আছে, আৰু তেখেতক শক্তি দিয়ক, ৰাইজৰ মংগলৰ কাৰণে যি মহান কাম কৰি আছে আৰু আগুৱাই যাওক। আৰু সেইখিনিকে কৈ আপোনাৰ এই অনুষ্ঠানটোৱে খুব সোনকালে অসম চৰকাৰৰ দৃষ্টিগোচৰ হোৱাৰ লগতে ধৰ্মজ্যোতি যিখন আঁচনিৰ জৰিয়তে এই খনিকৰ গাঁৱত অৱস্থিত খনিকৰ পুথি নামঘৰ আৰু পুথিভাগক কেন্দ্ৰ কৰি যিটো অনুষ্ঠান গঢ় লৈ উঠিছে, এই অনুষ্ঠানটোৰ চৌপাশে এটা গ্ৰাম্য ধৰ্মীয় পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হওক, আমি তাকে আপোনালোককো আমি অশেষ ধন্যবাদ জনালোঁ ইয়ালৈ আহি এইখিনি কৰাৰ কাৰণে। এনেদৰে শাৰী শাৰীকৈ দেখিছেনে বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহি ইয়াতে সমবেত হৈছে। আৰু এই আমি বাইদেউগৰাকীক সোধোচোন ক'ৰ পৰা আহিছে কি কথা। আপোনাৰ নামটো কওকচোন। মোৰ নাম ববী ৰায়। ববী ৰায়। ৰায় মানুহটো দেৰগাঁৱৰ ওচৰে পাঁজৰে নহ'ব চাগে। আপুনি? আমি অৰিজিনেল বঙাইগাঁও। এয়া আছিলে হয় বন্ধুসকল, এই খনিকৰ পুথি নামঘৰৰ যি মাহাত্ম্য এই সম্পৰ্কে যদি আপোনালোকে অবিশেষ জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাওক। ববী ৰায়ৰ তাত যিটো মনৰ আশা পূৰণ হওক। আৰু এইফালেও দেখিছেনে আপোনালোকে ভক্তসকল দিনক দিনে এনেকৈ বাঢ়ি যোৱাৰ এটা উমান পোৱা গৈছে, যেনে খনিকৰ পুথিৰ যিটো জনবিশ্বাস লাহে লাহে মানুহৰ মাজত অধিক পৰিমাণে শিপাবলৈ আৰম্ভ কৰিছে। বাহিৰৰ ফালেও কিছুমান ভক্ত এনেকুৱা ধৰণে বহি আছে। সেইসকল আমি দুই এজনক সুধিম ক'ৰ পৰা আহিছে কি কথা জানিব বিচাৰিম তেখেতসকলৰ পৰা। এইগৰাকী চিনাকি লাগিছে, ক'ৰ পৰা বা আহিলে? বাইদেউ ক'ৰ পৰা আহিলে আপুনি? আপোনাৰ নামটো ক'ব নেকি? মোৰ নাম জয়জিৎ বৰা। কি ক'লে? জয়জিৎ বৰা। ক'ৰ পৰা আহিছে? মই ইয়াৰে জেলেহা গাঁও বুলি কয়। হয় ইয়াৰ নেকি? পৰা প্ৰায় 8-10 কিলোমিটাৰ এয়াই প্ৰথম নে আগতো আহিছে? আগতো আহিছোঁ। যিকোনো মাংগলিক কামৰ আগত আমি প্ৰায় ইয়াত অহা হয় ন। ইয়াৰ এই খনিকৰ পুথি নামঘৰ আৰু পুথিভাগৰ বিষয়ে মানুহৰ মাজত কেনেকুৱা ধৰণৰ বিশ্বাস আছে আপুনি জনাওক। এটা অভূতপূৰ্ব শক্তি আছে যি এই নামঘৰ ভাগলৈ আহে বা যি ঘৰলৈ নি পুথিভাগ শ্ৰৱণ কীৰ্তন কৰায় তেখেতসকলে সেই বস্তুটো উপলব্ধি কৰিব পাৰে। এটা সাংঘাতিক ইয়াৰ মহত্ব আছে, আৰু মনৰ যদি শান্তি বিচাৰি পেলাই মানুহ ইয়ালৈ আহে নিশ্চিতভাৱে খুবেই উপকৃত বা সফল হয়। চমুকে কৈ বুজাই দিলে আমাক যে ইয়াতে যিসকল ভক্ত আহে ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ হয়ে। এইফালেও দেখিছেনে এইটো বিশ্ৰাম কক্ষ,
ইয়াতো অনেক ভক্ত আৰু কেঁচুৱা ল'ৰা ছোৱালীৰ পৰা ধৰি ভক্ত যথেষ্ট সমাগত হৈ আছে। আপোনালোকে শৰাই চৰাই দিলে ন? আৰু দিয়াৰ পাছত এতিয়া ইয়াতে যে বহি আছে, কিয় বহি আছে? অঁ, সেৱা কেইটা আশীৰ্বাদ কেই বজাত দিয়ে মানে নে সমূহীয়াকৈ দিয়ে নে ব্যক্তিগতভাৱে? সমূহীয়াকৈ দিব ন? গতিকে ভকতসকলে এনেকুৱা ধৰণে শৰাই দিয়াৰ পাছতো আশীৰ্বাদৰ বাবে, হয়নে বাৰু, আশীৰ্বাদৰ বাবে অপেক্ষাত আছে। আৰু মই আপোনালোকক এই খনিকৰ পুথি নামঘৰৰ এটা সামগ্ৰিক প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ গোলাঘাটৰ ঐতিহ্যপূৰ্ণ ইতিহাস জানিবলৈ হ'লে, ঐতিহ্যপূৰ্ণ ঐতিহাসিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সম্পৰ্কে জানিবলৈ হ'লে আপোনালোকে মোৰ যিটো পেজ, এই পেজটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক। আপোনালোকক এই খনিকৰ পুথি নামঘৰৰ সম্পৰ্কে যি মহাত্মতাৰ বিষয়ে এইখিনি তথ্য যোগান ধৰিয়ে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।